এইবাৰত আহিবলগীয়া অসমীয়া কমন প্ৰশ্নসমূহ চমুটোকা তোমালোকে চাব পাৰে কম্পিউটাৰ, ইমেইল, ছ'চিয়েল মিডিয়া, গুগল। এইকেইটা হৈছে তোমালোকৰ চমুটোকা। তাৰপিছত তোমালোকে 10 মাৰ্কছৰ কমন কুৱেশ্যন চাব পৰা বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখিবলৈ আহিব পাৰে। তাৰপিছত আহিব পাৰে বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে লিখিব আহে। এইকেইটা তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কমন হয়। ভালদৰে তোমালোকে এই কমনকেইটা চাই যাবা। অৰ্থাৎ তোমালোকৰ সেই দুটা পাঠত যিকেইটা আহে এইকেইটা বাৰে বাৰে ৰিপিট হৈ থাকে। তাৰ নেক্সট তোমালোকে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি চমু বিৱৰণ দিবলৈ আহিব পাৰে। এইটো মষ্ট ইম্পৰ্টেণ্টে হয়। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে এইটোও ইম্পৰ্টেণ্টে হয়। কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজি কেইটা ভাগত ভাগ কৰিব পাৰি এইটোও ইম্পৰ্টেণ্টে হয়। দেখা যায় যে সকলোকে বান্ধি থোৱা অসমীয়া এনাজৰীডাল অসমীয়া ভাষা পাঠটি আলামত বুজা লিখা। গতিকে তোমালোকৰ ইম্পৰ্টেণ্ট দি দিছোঁ। সংস্কৃতি অবিচ্ছিন্ন ধাৰে হৈছে ভাৰতীয় জীৱনৰ মূল মন্ত্ৰ। এইকেইটা তোমালোকৰ ইম্পৰ্টেণ্টে হয়। 4 মাৰ্কছৰ তোমালোকে কমন কুৱেশ্যন চাব পৰা মূল ভাৱ বৰগীত আহিব পাৰে, মই অসমীয়া আহিব পাৰে, প্ৰশান্ত আহিব পাৰে। তাৰপিছত তোমালোকে তাৎপৰ্য বিচাৰ কৰাৰ ক্ষেত্ৰত তোমালোকে চাব পৰা ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো। এইবিলাক তোমালোকৰ SSLC 14 চনত আহিছে, 17 চনত আহিছে। এই তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হৈ যায়। তাত ডাকৰ বিষয়ে এটি টোকা লিখা এইটোও ইম্পৰ্টেণ্ট হৈ যায়। ব্যাখ্যা কৰাৰ ক্ষেত্ৰত তোমালোকে চাব পৰা সহস্ৰ বয়নে যাওঁ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰো মহিমা, আতুৰো ভৈলো হৰিৰ বিষৰ বিকলে, কবি কৰিও উঠাও মুখ চৰণ কমলে। এইটো কৰিও হ'ব লাগিছিলে দেই, চৰি। তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনে নিজ তুমিহে জীৱন, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হ'ল লগত দৰিকা তৰপালি। এইকেইটা তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয় ব্যাখ্যা কৰা। ইয়াৰ ভিতৰত কোনোবা এটা তোমালোকৰ কমন পৰিবই। সেয়েহেতু তোমালোকে এইকেইটা ভালদৰে চাই যাবা বুলি মই ভাবিছোঁ। নেক্সট বহলাই লিখাৰ ক্ষেত্ৰত বৰগীতৰ লক্ষণসমূহ আহিয়ে থাকে বাৰে বাৰে। এইকেইটা চাই যাবা। বুশ্বেৰ বিমানবন্দৰটো কিয় গুৰুত্বপূৰ্ণ সেইটোও চাই যাবা। কামত ল'ৰা ছোৱালী বুলি কথা নাই, যেনেদৰে কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা কথাষাৰ কোনে কৈছিল, কাক কৈছিল, এইবিলাক তোমালোকে ভালদৰে চাব পাৰা। ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা সুবিধাও আছে। কথাষাৰ বক্তা কোন, ইণ্টাৰনেটৰ সুবিধা অসুবিধা সম্পৰ্কে পাঠটো অলপমান বুজাই লিখা। এইবিলাক তোমালোকে চাই যাবা। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ থাকে। সেয়েহেতু তোমালোকে ভালদৰে যদি পঢ়িছা নিশ্চয় হয়তো বুজি পাইছা। আৰু এইবিলাক কমন কুৱেশ্যন হয়। এইবিলাক কুৱেশ্যন তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ থাকে। গতিকে তোমালোকে সেই কুৱেশ্যনকেইটা ভালদৰে চাই যাবা বুলি মই ভাবিছোঁ। তোমালোকৰ বিশ্লেষণ কৰা আহিব পাৰে সজাৰ মইনাটি অনেক যুৱতী দেউমাৰি পাৰ হ'লে এৰিলে প্ৰীতি, পানী মৰে পিয়াহত অগ্নি মৰে জাৱত, ক্ষুধা ৰচি লুকাই আছে মুমিনৰ আঁৰত। এইবিলাক মষ্ট ইম্পৰ্টেণ্ট হয়। এইবিলাক বাৰে বাৰে ৰিপিট হৈ আছে। তোমালোকে এইবিলাক ভালদৰে অধ্যয়ন কৰি যাবা, নিশ্চয় পাৰিবা। এই বস্তুটো পানী মৰে পিয়াহত এইবিলাকতো বহুত উজু পাই যাবা। বিপৰীত অৰ্থ চাই যাবা। চাৱৰ বৃষ্টিত আনন্দ কপাল অতিবৃষ্টি দেও সুন্দৰী। তাৰপিছত বিপৰীত শব্দ উৎকৃষ্ট হ্ৰাস, এইবিলাক তোমালোকে চাই যাবা। উজু আহে, নিশ্চয় পাৰিবা বুলি ভাবিছোঁ। তাৰপিছত চন্দ্ৰ সমাস পদ কাৰক সমাৰ্থক শব্দ, এইবিলাক শব্দৰ অৰ্থ এইবিলাক চাই যাবা। এইবিলাক হৈছে তোমালোকৰ ব্যাকৰণ চেপ্টাৰটো তোমালোকে চাব পাহৰি নাযাবা। ব্যাকৰণৰ পৰা বহুত মাৰ্কছ আহি যায়।